নমস্কাৰ। যোৱাকালি ৰূপজ্যোতি কৰ্মীয়ে বিধানসভাত যি ধৰণৰ আচৰণ কৰিলে সেই আচৰণক লৈ সকলো ৰাইজে বেয়া পাইছে। বিজেপিৰ একাংশ নেতাকৰ্মীও বেয়া পাইছে। আনকি বিজেপিৰ যি ৰাজ্যিক সভাপতি আছিলে, ৰাজ্যিক সভাপতিও এই কথাটোত গৰিহণা দিয়াৰ নিচিনাকে বিধায়ক ৰূপজ্যোতি কৰ্মীক ক্ষমা খুজিবলৈ আহ্বান জনাইছে। কিন্তু ৰাইজে বেয়া পালেও, একাংশই বেয়া পালেও ৰূপজ্যোতি কৰ্মীয়ে হয়তো সঠিক পথতে তেওঁ চলি আছে। কাৰণ বিজেপিত এনেধৰণৰ আচৰণৰ উপহাৰ পোৱা যায়। আমি ইয়াৰ পূৰ্বে দেখি থৈছোঁ যে গুলী মাৰো বুলি কোৱা যি এগৰাকী ব্যক্তি আছিলে অনুৰাগ ঠাকুৰ, সেই অনুৰাগ ঠাকুৰক পিছত তেওঁক মন্ত্ৰিত্বৰ দায়িত্ব দিয়া হৈছিলে, মন্ত্ৰী পাতি দিয়া হৈছিলে কেন্দ্ৰীয় মন্ত্ৰী। ঠিক সেইদৰে গিৰিৰাজ সিং নামৰ এগৰাকী ব্যক্তি আছে। সেই ব্যক্তিগৰাকীয়ে অনবৰতে মুছলমানক গালি পাৰে, বিৰোধী সাংসদ বিধায়কসকলক বিভিন্ন ধৰণে অনাহকত তেওঁ জগৰীয়া কৰে, সমালোচনা কৰে। আৰু সেইগৰাকী বিধায়ককো, সেইগৰাকী গিৰিৰাজ সিঙকো পৰৱৰ্তী সময়ত এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হৈছে, মন্ত্ৰী পাতি দিয়া হৈছে। গতিকে বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিলে, হয়তো আশা কৰিছিলে তেওঁ বিজেপিত অন্যান্য যিসকল কংগ্ৰেছৰ পৰা গৈছে তেওঁলোকে যিদৰে মন্ত্ৰিত্ব পাইছে সেইদৰে হয়তো ৰূপজ্যোতি কৰ্মীয়েও ভাবিছিলে তেওঁ মন্ত্ৰিত্ব পাব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক মন্ত্ৰিত্বৰ আসন দিব, মন্ত্ৰী পাতিব। কিন্তু সেই আশাটো পূৰণ নহল। হয়তো সেইকাৰণেই বিধানসভাত এই ধৰণৰ উদ্ভট যি আচৰণ তেওঁৰ দেখা গ'ল, উদ্ভণ্ডালি কৰিলে, এক প্ৰকাৰ অসভ্যালি কৰিলে। এইবিলাক হয়তো বিধায়ক ৰূপজ্যোতি কৰ্মীৰ সেই যিবিলাক হতাশা আছিলে সেই হতাশাৰে বহিঃপ্ৰকাশ। অন্যথা ৰূপজ্যোতি কৰ্মীয়ে জানি বুজি এনেধৰণৰ আচৰণ কৰিছে। কাৰণ ৰূপজ্যোতি কৰ্মীয়ে হয়তো এইবিলাক অধ্যয়ন কৰিছে যে বিজেপিত এনেধৰণৰ আচৰণ কৰিলে পৰৱৰ্তী সময়ত তেওঁৰ প্ৰমোচন হ'ব পাৰে, বা এনেধৰণৰ আচৰণ কৰাসকলে অনাগত দিনত মন্ত্ৰিত্ব লাভ কৰিব পাৰে বা অন্যান্য ভাল এটা গুৰুত্বপূৰ্ণ পদবী তেওঁলোকে লাভ কৰিব পাৰে। এনেধৰণৰ হয়তো ৰূপজ্যোতি কৰ্মীয়ে আশা কৰিব পাৰে বা তেওঁ হয়তো তেনেধৰণৰ উপলব্ধি কৰিব পাৰে। নহলে ৰূপজ্যোতি কৰ্মীৰ নিচিনা এগৰাকী ব্যক্তি, এগৰাকী বিধায়ক যি কেইবাবাৰো বিধায়ক হৈছে, জ্যেষ্ঠ বিধায়কৰ শাৰীত তেওঁ ধৰা হয়, এনে এগৰাকী নেতাই এনেধৰণৰ আচৰণ কৰাটো কেতিয়াও ভাবিব নোৱাৰা এক ধৰণৰ কাম। ৰূপজ্যোতি কৰ্মীয়ে জানি বুজি এই কাম কৰিছে নে এনেই কৰিছে সেই কথা ৰূপজ্যোতি কৰ্মীয়ে জানিব। যদি বিজেপিৰ পূৰ্বৰ যি পৰম্পৰা আছে, তেওঁলোকৰ নীতি সংস্কাৰহীন যি পৰম্পৰা, গালি পৰাৰ যি পৰম্পৰা, সেইবিলাক চাই ৰূপজ্যোতি কৰ্মী এইবিলাক কৰিছে, তেনেহলে জনসাধাৰণে এই কথাটো ভাবি ল'ব পাৰে যে বিজেপিত এনেধৰণৰ আচৰণৰ কদৰ আছে, এনেধৰণৰ আচৰণৰ সমাদৰ আছে, সেইকাৰণে এনেধৰণৰ আচৰণ কৰিছে। ৰূপজ্যোতি কৰ্মীৰ এই আচৰণৰ ফলত যোৱাকালি আৰু এটা বিষয় নাইকিয়া হৈ পৰিল। ইয়াৰ আগদিনাখনেই ৰাজ্যসভাত এগৰাকী বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমৰ ধুবুৰীক তেওঁ মিনি বাংলাদেশ আখ্যা দিছিলে। অসমৰ এখন জিলাক মিনি বাংলাদেশ আখ্যা দিয়াৰ পিছত সেই গোটেই ৰাজ্যখনকো অপমান কৰা বুজায়। হয়তো গোটেই ৰাজ্যখনৰ বা অসমৰ যিবিলাক দল সংগঠন আছিলে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ উদ্ধত হলে হয়, তেওঁলোক সাজু হলে হয়। আৰু বিৰোধীসকলে এই সন্দৰ্ভত বিধানসভাত আলোচনা দাবী কৰিছিলে, বিধানসভাত প্ৰস্তাৱ এটা ল'ব বিচাৰিছিলে, দাবী উত্থাপন কৰিছিলে, কিন্তু সেয়া মানি লোৱা নহল। আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এই আচৰণবিলাকে সেই কথাটো তল পেলাই ৰাখিলে। গতিকে এই কথাটো এনেকুৱাও ভাবিব পাৰি যে পৰিকল্পিতভাৱে কৰা হল নেকি, বিধায়ক ৰূপজ্যোতি কৰ্মীক লগাই দিয়া হল নেকি, যে বিধানসভাৰ ভিতৰত তোমালোকে হুলস্থুল কৰা যাতে এই বিষয়টো আঁতৰি যায়, এই বিষয়টো যাতে চকুৰ মাজত নাহে বা লোকৰ চকুত নপৰে এই কথাবিলাক। আৰু অসমৰ এখন জিলাক যে মিনি বাংলাদেশ আখ্যা দিলে সেই কথাটোৰ ওপৰত যাতে আলোচনা নহয়, সেই বিষয়টো যাতে গৌণ হৈ পৰে, তাৰ কাৰণেই বিধায়ক ৰূপজ্যোতি কৰ্মীক লগাই দিয়া হৈছিল নেকি, তেওঁক নিয়োগ কৰা হৈছিল নেকি বিধানসভাৰ দৰে এখন পবিত্ৰ মজিয়াত এনেধৰণৰ অভদ্ৰ আচৰণ কৰিবলৈ। এনেদৰে কথাবিলাক ভবাৰ থল আছে। কিয়নো আমি বিগত সময়ত দেখা পাইছো বিভিন্ন ধৰণৰ বিষয়বিলাকে যেতিয়া জ্বলন্ত এটা বিষয়ত পৰিণত হয়, চৰ্চা লাভ কৰে, আলোচনা সমালোচনা হয়, তেনে ক্ষেত্ৰত তেনেবিলাক বিষয়ক তল পেলাবলৈ বিভিন্ন ধৰণৰ প্ৰসংগ উত্থাপন কৰা হয়। অলাগতিয়াল প্ৰসংগ কিছুমান উত্থাপন কৰি তেনেকুৱা গুৰুত্বপূৰ্ণ বিষয়বিলাক জনসাধাৰণৰ যি চকুৰ পৰা নাইকিয়া কৰি দিয়া হয়। তেনেকৈ কৰা হৈছিল নেকি যোৱাকালি বিধানসভাৰ মজিয়াত। ৰূপজ্যোতি কৰ্মীয়ে লাইভ সম্প্ৰচাৰত ফেচবুকত আহি কথা স্পষ্টীকৰণটো দিব বিচাৰিছে যে বিধায়কসকলে তেওঁৰ কথাৰ মাজত তেওঁলোকে হুলস্থুল কৰিছিলে, সেইকাৰণে এনেকুৱা কৰিব লগা হ'ল। বিধায়কসকলে বিধানসভাৰ মজিয়াত হুলস্থুল নকৰি বা বিধায়কসকলে বিধানসভাৰ মজিয়াত শাসকীয় পক্ষৰ বিধায়ক আৰু মন্ত্ৰীসকলক প্ৰশ্ন উত্থাপন নকৰি বাহিৰত কৰিব নেকি। জনসাধাৰণে বিধায়কসকলক বিধানসভাৰ মজিয়ালৈ পঠিয়াই এই কাৰণে যাতে তাত গৈ জনসাধাৰণৰ কথাবিলাক বিধায়কসকলে ক'ব পাৰে, উত্থাপন কৰিব পাৰে। এয়া নহয় যে মন্ত্ৰী বিধায়কসকলে কথা ক'ব, বিধায়কসকলে তাত মৌন হৈ বহি থাকিব। বিজেপিৰ নেতা মন্ত্ৰীসকলে হয়তো আশা কৰে যে বিৰোধী দল সংগঠনৰ দলৰ যিবিলাক বিধায়ক আছে তেওঁলোকে গৈ তাতে মনে মনে বহি থাকক। এইটো বুজাব বিচাৰিছে হয়তো ৰূপজ্যোতি কৰ্মীয়ে।
ৰূপজ্যোতি কুৰ্মীয়ে এই কথা জানে, ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ কাৰ্যকালত যেতিয়া তেওঁ বিধায়ক হৈ আছিল তেতিয়া কেনেধৰণৰ পৰিস্থিতি বিধানসভাৰ মজিয়াত হৈছিলে, শাসক বিৰোধীৰ কেনেধৰণৰ বাকযুদ্ধ হৈছিলে, সেই কথাবিলাকতো বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নজনা নহয়। গতিকে জ্বলন্ত সমস্যাবিলাকক নাইকিয়া কৰাৰ কাৰণেও এনেধৰণৰ চক্ৰান্ত তেওঁলোকে কৰিব পাৰে, তাত সন্দেহৰ কোনো ধৰণৰ অৱকাশ নাই। তদুপৰি কালি যদি বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে এনেধৰণৰ আচৰণ নকৰিলে হয়, তেনেহ'লে বিজেপিৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতাই যিদৰে ধুবুৰীক বাংলাদেশ বুলি কোৱা হৈছিলে, মিনি বাংলাদেশ বুলি কোৱা হৈছিলে, তাৰ ওপৰত আলোচনা হ'লে হয়। হয়তো আলোচনা হ'লে বিজেপিৰ নেতাসকলে হয়তো মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হ'লে হয়, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক হয়তো গৰিহণা দিব লগা এটা পৰ্যায় আহি পালে হয়। তেতিয়া তেওঁলোকে কেন্দ্ৰীয় পৰ্যায়ৰ নেতাসকলৰ ওচৰত জবাবদিহি হ'লে হয়, হয়তো সেইখিনি সাহস তেওঁলোকে কৰিব নোৱাৰিলে হয়। আৰু যদি তেনেকুৱা সাহস কৰিলে হয়, তেনেহ'লে কেন্দ্ৰীয় পৰ্যায়ৰ নেতাৰ চকুত তেওঁলোক বেয়া হ'লে হয়। সেইকাৰণে হয়তো এনেধৰণৰ চক্ৰান্ত তেওঁলোকে কৰিছে, এনেধৰণৰ ষড়যন্ত্ৰ তেওঁলোকে কৰিছে। ইয়াৰ পৰা আমি বুজিব পাৰি যে তেওঁলোক কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত কিমান দুৰ্বল। আনকি ৰাজ্যসভাত এইদৰে মিনি বাংলাদেশ বুলি ধুবুৰীক আখ্যা দিয়াৰ সময়তো ৰাজ্যসভাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি থকা অগপ বিজেপিৰ সাংসদসকলে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, কোনো ধৰণৰ বিৰোধ আচৰণ তেওঁলোকে প্ৰকাশ কৰা নাই। আনকি এতিয়ালৈকে মুখ্যমন্ত্ৰী এই বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰা আমাৰ চকুত পৰা নাই। কিবা এটা হ'লে ফেচবুক বা টুইটাৰত পোষ্ট কৰি গৰিহণা দিয়া বা কৃতিত্ব জাহিৰ কৰা চৰকাৰখনে কিয় বাংলাদেশ বুলি ধুবুৰীক যেতিয়া আখ্যা দিয়া হ'ল, তেওঁলোকে কিয় বিৰোধিতা কৰিব নোৱাৰিলে? নে এটা সময়ত যিদৰে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে একাংশ ঠাইত বাংলাদেশৰ নিচিনা লাগে, যে কেন্দ্ৰীয় নেতাৰ সুৰত মুখ্যমন্ত্ৰীয়ে এইদৰে সুৰ মিলাব নেকি? এটা সময়ত যদি গোটেই অসমখনকে বাংলাদেশীৰ আশ্ৰয়স্থল বুলি কেন্দ্ৰীয় নেতাসকলে তেওঁলোকৰ কয়, অসমৰ ৰাজ্যৰ যি নেতাসকল আছে তেওঁলোকেও ক'ব নেকি যে অসমখন বাংলাদেশ বুলি? এই কথাত তেওঁলোক প্ৰতীয়মান যাব নেকি? জনসাধাৰণক দৰাচলতে এনেধৰণৰ কুকৰ্মবিলাক কৰি, এনেধৰণৰ উদ্ভণ্ডামিবিলাক যিবিলাক আছে, উদ্ভণ্ডালি এইবিলাক কৰি পেলাই তেওঁলোকে জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে। তেওঁলোকে জনসাধাৰণক অন্ধকাৰত ৰাখিব বিচাৰিছে আৰু কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত তেওঁলোকৰ যি জবাবদিহি হ'ব লাগিব অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক, সেই তাৰ পৰা তেওঁলোকে হাত সাৰি আছে। এই কথাবিলাক আমি স্পষ্টভাৱে বুজি পোৱাটো ভাল, কিয়নো জনসাধাৰণৰ বাবে বিধানসভাখন আছে। তাত তেওঁলোকৰ এনেধৰণৰ উদ্ভণ্ডালি বা এনেধৰণৰ আচৰণ কৰাৰ বাবে নহয়। আৰু যদি সেয়া নহয়, তেনেহ'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হয়তো অনুৰাগ ঠাকুৰ আৰু গিৰিৰাজ সিঙৰ নিচিনা যি জনসভাত তেওঁলোকে ৰাজহুৱাকৈ মুকলিভাৱে হিংসাত্মক কথা মন্তব্য তেওঁলোকে প্ৰকাশ কৰে, হয়তো সেইবিলাক তেওঁলোকে অনুসৰণ কৰি আছে আৰু ভৱিষ্যতে হয়তো মন্ত্ৰিত্বৰ যি পদবী সেয়া লাভ কৰাৰ তেওঁ আশা কৰি আছে।